আমি সদ্যহতে মেট্ৰি মানে মাল্টিপাৰপাছ আৰ্টিফিচিয়েল ইনসেমিনেশ্যন টেকনিচিয়ানছ ইন ৰুৰেল ইণ্ডিয়া যাক মৈত্ৰী বুলি কোৱা হয় সেইটো আমি ট্ৰেইনিং অলৰেডি দি শেষ কৰিলোঁ প্ৰায় 1000 টাৰ্গেট আমাৰ আছিলে ৰাষ্ট্ৰীয় গোকুল মিছন আঁচনিৰ অন্তৰ্গত তাৰে আমি 992 জনক মহিলাও আছে ইয়াৰ ভিতৰত আমি অলৰেডি ট্ৰেইন আপ কৰালোঁ আৰু তেওঁলোকে বৰ্তমান অসমৰ বিভিন্ন জিলাত তেওঁলোক কৰ্মৰত স্বাৱলম্বিতাৰ ক্ষেত্ৰত তেওঁলোকক নিজকে নিয়োজিত কৰি এতিয়া বৰ্তমান যথেষ্টখিনি আগবাঢ়ি গৈ আছে এই গোটেই আৰজিএমৰ অধীনত মৈত্ৰী যেটো আমি ট্ৰেইনিং দিওঁ তাৰ মূল উদ্দেশ্যটো হৈছে যিবিলাক অঞ্চলত এতিয়াও কৃত্ৰিম প্ৰজননৰ ব্যৱস্থাবোৰ হোৱাগে নাই সেই অঞ্চলবোৰত এই মৈত্ৰীবিলাকৰ জৰিয়তে আমি তাত কৃত্ৰিম প্ৰজননৰ ব্যৱস্থাবিলাক আমি আগুৱাই লৈ গৈছোঁ দুৱাৰদলিত কৃষকৰ দুৱাৰদলিত তেওঁলোকে গৈ কৃত্ৰিম প্ৰজনন কৰে ৰাষ্ট্ৰীয় গোকুল মিছন আঁচনিৰ অধীনত তেওঁলোকৰ কিছুমান ইনচেন্টিভ আছে তেওঁলোকে ট্ৰেইনিঙত পূৰ্ণ সুযোগ পায় ফ্ৰী অফ কষ্ট ট্ৰেইনিংটো হয় তাৰ লগতে তেওঁলোকে সজুলি সকলোবোৰ পায় কৃত্ৰিম প্ৰজননৰ লগত জড়িত সকলোবোৰ সজুলি আসাম লাইভষ্টক ডেভেলপমেণ্ট এজেন্সি আৰজিএমৰ জৰিয়তে তেওঁলোকক দিয়ে তাৰ উপৰিও এখন মটৰচাইকেল কিনিবলৈ তেওঁলোকক এটা টকা দিয়ে 30000 মান টকা তেওঁলোকে পায় যাতে তেওঁলোকে এখন মোবাইল কিনিব মানে মটৰচাইকেল কিনিব পাৰে ফিল্ডত এক্টিভিটিখিনি আগবঢ়াই নিবলৈ ইয়াৰ উপৰিও আজিকালি এটা নতুন ছফটৱেৰ ওলাইছে যাক ইনাফ বুলি কোৱা হয় ইনফৰমেশ্যন নেটৱৰ্ক অন এনিমেল প্ৰডাক্টিভিটি এণ্ড হেল্থ য'ত তেওঁলোকে গোটেই কৃত্ৰিম প্ৰজননৰ সকলোবোৰ তথ্য আপলোড কৰে আৰু সেই আপলোড কৰাৰ বিনিময়ত তেওঁলোকক আৰজিএমৰ অধীনত তেওঁলোকক এটা ইনচেন্টিভ দিয়ে গপ্তবিন দিয়ে ইনাফৰ তেওঁলোকে এআই ডাটাটো দিয়ে কাৰ্বন ডাটাটো দিয়ে পিডি ডাটাটো দিয়ে প্ৰত্যেকটো ডাটাৰ এগেইনষ্ট এটা তেওঁলোকক ধনৰাশি ভাৰতবৰ্ষ মানে ভাৰত চৰকাৰে দিয়ে গতিকে সেইটোৰ পৰা তেওঁলোক মানে আজি উপকৃত হৈ আছে ইয়াৰ উপৰিও আসাম লাইভষ্টক ডেভেলপমেণ্ট এজেন্সিৰ জৰিয়তে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ জৰিয়তে ৱৰ্ল্ড বেংকৰ জৰিয়তে 2004 চনৰ পিছত 2006 চনত 2008 চনত 2009-10 চনত আমি গোপাল মিত্ৰ বুলি এটা প্ৰাইভেট এয়াৰ ৱৰ্কাৰ যিটো বৰ্তমান মেট্ৰিলৈকে চেঞ্জ হ'ল সেইটো আমি কৰা হৈছিলে এই স্কিমবিলাকৰ অধীনত এই মেট্ৰিবিলাক বা এই গোপাল মিত্ৰবিলাক যিহেতু ফিল্ডত যথেষ্ট দিন তেওঁলোক কৰ্মৰত সো আমি তেওঁলোকক লৈ আনিছোঁ কিছুমান ৰিফ্ৰেছাৰ্ছ ট্ৰেইনিং দিবলৈ নতুন তথ্য আহিছে এই নতুন তথ্যবিলাক তেওঁলোকৰ মাজলৈ নি আৰু তেওঁলোকৰ যাতে আৰু নিজকে আৰু বেছি আপগ্ৰেড কৰিব পাৰে আৰ্টিফিচিয়েল ইনসেমিনেশ্যনৰ ক্ষেত্ৰখনত তেওঁলোক আপগ্ৰেড হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা কৰিয়ে আসাম লাইভষ্টক ডেভেলপমেণ্ট এজেন্সিয়ে আমি এই গোটেই প্ৰশিক্ষণটো আমি আৰম্ভ কৰিছোঁ অলৰেডি আমাৰ 9টা বেটছ শেষ হ'বলৈ হৈছে ইয়াৰ পিছত আৰু এনেদাৰ 7-8টা মান বেটছ থাকিব প্ৰত্যেকটো বেটছতে 20 জনমানকৈ আপোনাৰ প্ৰশিক্ষাৰ্থী আছে তেওঁলোকে ট্ৰেইনিঙৰ অন্তত তেওঁলোকৰ অঞ্চলবিলাকত গৈ পেলাই এই গোটেই আৰ্টিফিচিয়েল ইনসেমিনেশ্যনৰ ব্যৱস্থাটো শুদ্ধ ৰূপত নি পেলাই পাব্লিকক যথেষ্ট পৰিমাণে সহায় কৰিব বুলি আমাৰ বিশ্বাস আছে আৰু সেই বিশ্বাসৰ ওপৰত আমি নিৰ্ভৰ কৰিয়েই আৰু এই গোটেই ৰিফ্ৰেছাৰ্ছ ট্ৰেইনিংটো আমি ইয়ালৈ পাতিছোঁ সেইটো ভাবিছোঁ আমি অনাগত দিনবিলাকত আমাৰ কৃষক ৰাইজসকল উপকৃত হ'ব কাৰণ আজিৰ সময়ত কৃষকসকলে ডবল ইনকাম যিটো কথা চিন্তা চৰ্চা কৰিছে ভাৰতবৰ্ষই সেইটো যাতে আমি তেওঁলোকক আনি দিব পাৰোঁ সেই ব্যৱস্থাটো আমাৰ এই আৰ্টিফিচিয়েল ইনসেমিনেটৰবিলাকৰ জৰিয়তে আমি কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে আৰু আসাম লাইভষ্টক ডেভেলপমেণ্ট এজেন্সিয়ে এই গোটেই কামখিনিৰ কাৰণে পূৰ্ণ সহযোগিতা আমাক পাইছোঁ আমি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু ভৱিষ্যত জীৱনত আমি যথেষ্ট পৰিমাণে কৃতকাৰ্য হ'ম বুলি আমাৰ বিশ্বাস আছে